কথা মহাভাৰত। ভৰত বংশৰ উৎপত্তি। দুষ্মন্ত নামেৰে এজন মহাপৰাক্ৰমী, পৰম ধাৰ্মিক আৰু প্ৰজাবৎসল ৰজা আছিল। তেওঁ বিষ্ণুৰ সমান বলি, সূৰ্যৰ সমান তেজস্বী, সমুদ্ৰৰ নিচিনা স্থিৰ আৰু ধৰিত্ৰীৰ নিচিনা সহিষ্ণু আছিল। দুষ্টক দমন আৰু সন্তক পালন তেওঁৰ মূল নীতি আছিল। সুজলা আৰু সুফলা এই দেশখন সকলো সময়তে ফল ফুল আৰু শস্যৰে নদন বদন হৈ আছিল। এদিনাখন সৈন্য সামন্ত লগত লৈ ৰজা চিকাৰলৈ গৈ এখন অটব্য হাবিৰ ভিতৰত সোমাল। তেওঁ চিকাৰত অসংখ্য বাঘ আৰু পহু মাৰিলে। এবাৰ হৰিণা পহু এটা খেদি খেদি ৰজা গৈ এখন মনোৰম আশ্ৰমৰ ভিতৰত প্ৰৱেশ কৰিলে। আশ্ৰমখনৰ বিতোপন দৃশ্য দেখি ৰজা মুগ্ধ হ'ল। তিনিফালে মালিনী নদীয়ে আশ্ৰমখন বেৰি আছে আৰু নদীৰ দুয়োপাৰ ফল আৰু ফুলেৰে জকমকাই আছে। ফুলে ফুলে ভোমোৰাই গুণগুণাই ফুৰিছে আৰু কুলি কেতেকীয়ে সুললিত গীত গাইছে। হৰিণা পহুবোৰে গৰু পোৱালিবোৰৰ লগত জঁপিয়াই জঁপিয়াই উমলি ফুৰিছে। আশ্ৰমত সোমাই ৰজাই দুখ ভাগৰ সকলো পাহৰি গৈছে। এনেতে দূৰত গছ আৰু লতাৰে সেউজীয়া হৈ থকা আশ্ৰমৰ কুটীৰটো ৰজাৰ চকুত পৰিল। কোনোবা আলহী অহা গম পাই কুটীৰৰ ভিতৰৰ পৰা এজনী অপৰূপা সুন্দৰী মুনি কন্যা ওলাই আহিল আৰু ৰজাক সম্বৰ্ধনা জনালে। মুনি কন্যাৰ ৰূপ দেখি ৰজাই খন্তেকলৈ আপোন পাহৰা হ'ল। ৰজাই ক'লে, হে দেৱী, এইখননো কোন মহৰ্ষিৰ আশ্ৰম? সৰগৰ নন্দন কাননৰ দৰে এই আশ্ৰমৰ মনোৰম দৃশ্য দেখি মই আপোন পাহৰা হৈছোঁ আৰু মহৰ্ষিৰ দৰ্শন কামনা কৰিছোঁ। মুনি কন্যাই উত্তৰ দিলে, মহাৰাজ, এইখন মহৰ্ষি কাশ্যপৰ পুত্ৰ মহাতপা কণ্বৰ আশ্ৰম। মহৰ্ষি ফল আহৰণ কৰিবলৈ বনলৈ গৈছে। ৰজাই ক'লে, মহৰ্ষি কণ্ব আজীৱন ব্ৰহ্মচাৰী আৰু উদ্ধৰতা, তেওঁৰ কন্যা কেনেকৈ হ'ল? হে দেৱী, মোৰ মনৰ এই সন্দেহ দূৰ কৰিবানে?